हेलो एवरीवन गुड इवनिंग। तो आज एकेबारे इफ्तार पार्टी करी आपनालोकर आगत आहिलो। एया चाওক আজি किचेनत बेलेग मानु मुखतो सदाय দেখা पाय किचेनत, किन्तु আজি बेलेग मुख দেখা पाय আছে। मोर কাৰণে स्पेशल चिकेन बनाय আছে कारण আজি আছিল बंध शनिबार इउनिभार्सिटीत बंध থাকে, तथापिও যায় মানুহজনে। সেইকাৰণে মোক মেনেজ দিবলৈ অলপ মানে এইবিলাক কৰি আছে আৰু মই কৈছো মই এটাই বনাম, মই যি বনাম এটাই বনাম, মই চিকেন ভাল পাওঁ মোৰটোৱে বনাম। সেইকাৰণে মোৰ কাৰণে চিকেন বনাই আছে আৰু মই এই মানুহজনৰ কাৰণে মাছ বনাম। ইউনিভাৰ্চিটিত ইমান কাম থাকে, ডেইলিটো যায় স্যাটাৰডে সানডে যে বন্ধ থাকে সিদিনাখনো যায়, টাইম একেবাৰে নাই মোৰ কাৰণে মানুহজনে। সেইকাৰণে এইবিলাক চিকেন বনাই আছে ধুনীয়াকৈ। अभी इसको धीमे आंच में इसको पकाओ। মাছ বনোৱা হ'ল মোৰ। পানীত মানে মাছটো পেলাই অলপ হালধি গুড়ি দিছোঁ, বইল মাছ। আৰু এয়া মোৰ চিকেন। সদায় সদায় কি কৰে, ইউনিভাৰ্চিটিত গুচি যায়, মোক ক'তো লৈ নাযায়। সেইকাৰণে বোলো আজি এইবিলাক কৰিছোঁ। তো আজি লৈ যাব, 15 দিন হ'ল মই ক'তো যোৱা নাই, ৰুমৰ পৰা নোলাওঁ। ঠাণ্ডাত আকৌ অকলে অকলে ৰুমতো ভাল নালাগে, তথাপিও থৈ গুচি যায়। সেইকাৰণে দুইটা মিলাই ডিনাৰ বনাই এতিয়া অলপ বাহিৰত যাম। এয়া মোৰ কাম চাম চব হৈ গ'ল, চব চিকচিকীয়া কৰি থৈ গ'লোঁ, নহ'লে আকৌ আহি বনাব মন নাযাব। সেইকাৰণে চব ঠিক ঠাক কৰিলোঁ। এতিয়া ৰেডি হ'ম, ৰেডি হৈ বাহিৰত যাম। জাষ্ট এইখিনি জেগাই অলপ মেচি হৈ আছে, আহি ঠিক কৰিম। এতিয়া ঠিক নকৰোঁ নহ'লে দেৰি হৈ যাব। তো বলক এতিয়া ৰেডি হৈ লওঁ। পোন্ধৰ দিন পিছত ওলালোঁ আজি। গাইজ আজি মই 15 দিন পিছত ওলালোঁ। আকৌ ইফতাৰৰ পিছত ৰাতি হৈছে, ৰাতি মানে 8টা বাজিছে, এতিয়া 8:10 মান হৈছে। বহুদিন পিছত ওলালোঁ। যোৱা শনিবাৰ, আগৰ শনিবাৰে ওলাইছিলোঁ বজাৰ কৰিব, আৰু ওলোৱা নাছিলোঁ। আজি এতিয়া ওলালোঁ। ইমান ঠাণ্ডা আছিল এইকেইদিন, বহুত ঠাণ্ডা আছিল, সেইকাৰণে ওলোৱা নাছিলোঁ। ইভেন মই ইয়াৰ মেইন দৰ্জাটো খুলি যে কৰিডৰত যাম সেইটোও কৰা নাছিলোঁ, একেবাৰে ৰুমতে আছিলোঁ। জাষ্ট অলপ ভিডিঅ' কৰিবৰ কাৰণে বেলকনিত ওলাইছিলোঁ খালি। আৰু যে মোৰ এটা প্ৰব্লেম, এয়া যে ঠাণ্ডাত ওলাব হ'লে দীঘল জেকেটবিলাক পিন্ধিব লাগে। এয়া জেকেট ইমান ওজন, পিন্ধাৰ পিছত আধা ঘণ্টা পিছতে মোৰ শোল্ডাৰ পেইন কৰা ষ্টাৰ্ট কৰি দিয়ে। আৰু এইবিলাক জোতা পিন্ধিব লাগে, আকৌ ফিটা মাৰিব লাগে। মই এইবিলাক কাম বহুত বেয়া পাওঁ। তাকো আজি যে ওলাইছোঁ বেছি দূৰত নাযাওঁ, ওচৰতে, কাৰণ এয়া যোনবিলাক আমি ট্ৰেইন দি যাওঁ সেইবিলাকৰ কাম চলি আছে কনষ্ট্ৰাকশ্যনৰ। যদিও যাব লগা হয় তেন্তে সেয়া চাইকেলেদি যাব লাগিব। এয়া দেখা পাই আছে যে গ্ৰীণ সেইবিলাকেদি। তো এয়া আমি পালোঁৱে, প্ৰায় আমাৰ ঘৰৰ পৰা 10 মিনিটছ লাগে। এইটো মাৰ্কেটত যাম আমি, এইটো আমাৰ ঘৰৰ ওচৰতে, খোজকাঢ়িয়ে আহিব পাৰি। কি বস্তু? কলগেট এটা ল'ব লাগিব। কলগেট ক'ত? এইটো ল'ম নে? Okay. না এইবাৰ বইল হোৱা নেকি? সেইবাৰ বইল কৰি কালাৰ কৰি থৈ দিয়ে। সেইটো হয়, এইটো সাইজও আছে, সব সাইজ। মিডিয়ামটো লোৱা।
বেডিং মই এল সাইজটো ল'ম বস্তুবিলাক আজিকালি পৰিয়ে যাই আছে বজাৰ আছিল হৈ গ'ল অলপ আছিল না আজি ইফালে যোৱা নহ'ল যা বৰষুণ দিছে আজি নাযাওঁ এতিয়া অলপ অলপ বৰষুণ দিছে আৰু হেৰিটো উবানো বন্ধ আছে চ' যোৱা নাযাব আজি হা কাম চলি আছে কনষ্ট্ৰাকশ্যনৰ সেইকাৰণে সেইবিলাক বন্ধ কৰি থৈছে সেইকাৰণে নগ'লোঁ চাইকেলেদি যাব পাৰিম পিজ্জা খাব অভাৰ দিছিলে পিজ্জা মোক খাব নিদিয়ে বেমাৰ কাৰণে অলপ তো এইটো মাহত 2 বাৰ খাইছোঁ তো আজিও কৈছিল খাব নাই নাই নাযাওঁ হ'ব 2 বাৰ খাইছোঁ 2 বাৰ খাইছোঁ নাই নেক্সট বেলেগ দিনা খাম তো আজি অফাৰ পায়ো নাখালোঁ ইমান ভাল হৈছোঁ মই খাইছে ইমান ভাল হৈছোঁ মই নেক্সট উইক অ'কে এইটো মাহত 2 বাৰ খাইছোঁ না সেইকাৰণে নাখাওঁ আৰু বৰষুণো দিছে ভাগ্য ভাল আমি আগতে আহি পালোঁ ৰুম ভিডিঅ'টো আছিল 28 ফেব্ৰুৱাৰীৰ বাকী আজি ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিবা আজিলৈ বাই